আমাৰ কৰ্মচাৰীৰ হকে অধ্যক্ষ মহোদয় অসমৰ প্ৰগতিত চৰকাৰী কৰ্মচাৰীসকলৰ উৎসৰ্গিত সেৱাৰ প্ৰতি স্বীকৃতি জনাই মই তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰিবলৈ লৈছোঁ। আমাৰ চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰী পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPS-ৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিম। মই লগতে ঘোষণা কৰিব বিচাৰিছোঁ যে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি UPS-ৰ সুবিধাও আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ইয়াক অব্যাহত ৰাখিব পাৰিব। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, কেন্দ্ৰ আৰু বিবৰা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব। তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী, নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকল আৰু 60 বছৰ বয়সলৈ অনুসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সংশ্লিষ্ট সমিতিয়ে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব। মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাড়া ভাত্তা 50% প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী প্ৰতি কিলোৱাটত 2000 টকাকৈ সৰ্বোচ্চ 3 কিলোৱাটত 6000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা ঘৰৰ চালত সৌৰশক্তি চালিত বিদ্যুৎ আহৰণ ব্যৱস্থা সংস্থাপন কৰা 50,000 কৰ্মচাৰীক প্ৰথমে অহাসকলক প্ৰথম সেৱা ভিত্তিত উপকৃত কৰিব। মই এই পবিত্ৰ সদনক জনাবলৈ পাই সুখী হৈছোঁ যে আপোন ঘৰ আঁচনিৰ অধীনত আমাৰ ৰাজ্যখনত 40,054 জন কৰ্মচাৰী আৰু আপোন বাহনৰ অধীনত 3,190 জন কৰ্মচাৰীয়ে সুদৰ হাৰ ৰেহাইৰ সুবিধা লাভ কৰি আছে। এই ইতিবাচক সঁহাৰিয়ে এই আঁচনিখন 2025-26 বিত্তীয় বৰ্ষটো অব্যাহত ৰাখিবলৈ আমাক উৎসাহিত কৰিব। এই সুবিধা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু 60 বছৰ বয়সলৈ অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকললৈকো সম্প্ৰসাৰণ কৰা হ'ব। শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমা জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ডেথ ইঞ্চুৰেঞ্চৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকে সম্প্ৰসাৰিত কৰাৰ কথা মই ঘোষণা কৰিলোঁ যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে।